নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনালোঁ আমাৰ চিম্পল অনলাইন গাইড ইউটিউব চেনেললৈ। তো আজি আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ ইণ্ডিয়ান আৰ্মি যোনখন জিডিৰ এডমিট কাৰ্ড দিছে তো কেনেকৈ ডাউনলোড কৰে সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো বহুত কেণ্ডিডেটে ফোন কৰি আছে যে দাদা এডমিট কাৰ্ডখন ডাউনলোড কৰি দিয়ক, এডমিট কাৰ্ডখন ডাউনলোড কৰি দিয়ক, নহ'লে ভিডিঅ' এটা বনাই দিয়ক তাৰ ওপৰতে। তো সেইটোৰ ওপৰতে এটা ভিডিঅ' বনাম বুলি ভাবিলোঁ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে গুগলত সাৰ্চ কৰিব ইণ্ডিয়ান আৰ্মি বুলি। তো সাৰ্চ কৰাৰ পিছত প্ৰথমতে এটা লিংক অপেন হ'ব ইণ্ডিয়ান আৰ্মি অফিচিয়েল সাইট। তো সেইটো ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ এটা পপ আপ দেখা পাবা, তাত এডমিট কাৰ্ড বুলি দেখা পাবা, ডাউনলোড এডমিট কাৰ্ড বুলি। তো তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াত ৰেজিষ্ট্ৰেশ্যন নম্বৰ মাৰিব দিব, ঠিক আছে, ৰোল নাম্বাৰ মাৰিব দিব। তো ৰোল নাম্বাৰটো এইটো বহুত কেণ্ডিডেটে এনেকৈ ভুল কৰি আছে যে ৰোল নাম্বাৰটো কোনটো দিম, লাষ্টৰকেইটা দিবলৈ চেষ্টা কৰি আছে। তো যোনটো এপ্লাই কাগজ আছে তাতে দেখিবা যে ৰোল নাম্বাৰ বুলি এটা লিখা আছে আৰু গোটেইটো, ঠিক আছে, গোটেইটো এটাও এৰি নিদিয়াকৈ গোটেইটো তাত ভৰাই দিবা। মই তাত ভৰাই দিছোঁ, লাষ্টৰ ডিজিট দুটামান আঁতৰাই দিছোঁ চিকিউৰিটি পাৰ্পাছৰ কাৰণে, ঠিক আছে। তো তাৰপিছত পাছপৰ্টটো যোনটো এপ্লাই কৰোঁতে পাছপৰ্ট দিয়া গৈছিল সেই পাছপৰ্টটো নহয়, কিন্তু তেনেধৰণে ইয়াত এতিয়া পাছপৰ্ট এটা দি দিবা। পাছপৰ্টটো তোমাৰ এপ্লাই কৰোঁতে যোনটো পাছপৰ্ট আছিলে সেইটো মেটাৰ নকৰে। তো এতিয়া তুমি যোনটো পাছপৰ্ট দিবা সেইটো তোমাৰ ডেট অফ বাৰ্থ হ'ব, ঠিক আছে। তো ইয়াত তোমাৰ ওপৰত লিখি দিছে যে পাছপৰ্টটো কেনেকৈ দিব লাগে। তো ডেট অফ বাৰ্থটো দি দিবা, দিয়াৰ পিছত ইয়াত তোমাৰ কেপচাৰ কৰি দিবা, ঠিক আছে। কেপচাৰটো ভৰাই দিবা, কেপচাৰটো ভৰাই দি লগ ইন কৰি দিবা। লগ ইন কৰাৰ পিছত তোমাৰ নতুনকৈ পাছৱৰ্ড এটা জেনেৰেট কৰিবৰ কাৰণে দিব, ঠিক আছে। তো ইয়াত তোমাৰ তলত লিখা আছে, চোৱা নিউ পাছৱৰ্ড বুলি লিখা আছে। তো ইয়াত নিউ পাছৱৰ্ড এটা বনাই দিবা, ঠিক আছে। তো তলতো ছেম টু ছেম দি দিবা, দি পেলাই তোমাৰ এই কেপচাৰটো তলত ভৰাই দিবা। ভৰাই পেলাই চেঞ্জ পাছৱৰ্ড কৰি দিবা, ঠিক আছে। অ'কে কৰি দিবা, পপাৰ এটা আহিব, আছে অ'কে কৰি দিবা। অ'কে কৰি দিয়াৰ পিছত তোমাৰ তললৈ যাবা, তললৈ গৈ পেলাই আকৌ পাছৱৰ্ডটো দিবা, যোনটো পাছৱৰ্ড তুমি বনালা, জেনেৰেট কৰিলা, সেই পাছৱৰ্ডটো তাত দি দিবা, ঠিক আছে। দি পেলাই তাৰপিছত কেপচাৰটো ভৰাই দিবা, তলত তোমাৰ যোনটো কেপচাৰ আছে কেপচাৰটো ভৰাই দিবা। তাৰপিছত লগ ইন কৰি দিবা, ঠিক আছে। লগ ইন কৰি দিয়াৰ পিছত তোমাৰ এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব। আৰু তো আমাৰ চেনেলটোত যোনে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আমি দি থাকোঁ। তো মোবাইলত তুমি সহজতে কেনেকৈ এপ্লাই কৰিব পাৰা সেইটোৰ ওপৰতে আমি ভিডিঅ' বনাওঁ, ঠিক আছে। তো চিম্পলকৈ বনাওঁ, তো সেইটোৰ ওপৰতে তোমালোকে তুমি ছাবস্ক্ৰাইব কৰি ৰাখিবা, যেনে অন্য আৰু এনেকুৱা বহুত ভিডিঅ' আহি থাকিব বা বহুত এনেকুৱা আহি থাকিব, এপ্লাই আহি থাকিব। তো সেইটোৰ ওপৰত আমি ভিডিঅ' বনাই পেলাই ইয়াত আপলোড কৰিম, ঠিক আছে। তো তাৰপিছত এনেকৈ লগ ইন কৰিবা। লগ ইন কৰাৰ লগে লগে এনেকৈ ডাটাবিলাক তোমাৰ শ্ব' কৰিব, তোমাৰ যোনখিনি ডাটা আছে তো সেইখিনি শ্ব' কৰিব। মানে এপ্লাই কৰোঁতে তোমাৰ নাম, তোমাৰ ৰোল নাম্বাৰ, এইখিনি গোটেইখিনি শ্ব' কৰিব। তাৰপিছত তুমি মাজত এটা অপশ্যন আছে এডমিট কাৰ্ড বুলি, তাত তুমি ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তুমি তলত চাবা এইটো জেনেৰেল ডিউটি। তো তাত তুমি চোৱা এডমিট কাৰ্ড ডাউনলোড বুলি অপশ্যন আহিছে, ঠিক আছে। তো এডমিট কাৰ্ড ডাউনলোড অপশ্যনটোত ক্লিক